जय गुरु शंकर सर्वगुणाकर जाकृ नहीं कृपाम तुहारी शरण शतकोटि बारक करो प्रणाम कृष्ण शंकर गुरु हरे राम 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 कृष्ण नाम अच्युत केशव विष्णु हरे सत्य जनार्दन हंस नारायण नाम परम मंगल रूप जितो यहनि खेलवे तार पूर्ण हुए मन स्काम अच्युत केशव विष्णु हरि सत्य जनार्दन नारायण परम मंगलमय स्वरूप এই অষ্টনাম যিজনে দিনে ৰাতিয়ে লয় তাৰ মনোকামনা পূৰ্ণ হয়। ঈশ্বৰৰ অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ এই অষ্টনাম যদি কোনোবাই শ্ৰদ্ধা সহকাৰে অহনিশে স্মৰণ কৰে তেওঁ সকলো মনৰ কামনা পূৰ্ণ হয়। এই নামসমূহ পৰম মংগলময়, সকামেই হওক বা নিষ্কামেই হওক অতি শ্ৰদ্ধাৰে দিনে ৰাতিয়ে এই নাম কীৰ্তন কৰিলে তেওঁ সৰ্বপ্ৰকাৰৰ মনৰ কামনা পূৰ্ণ হয়। এ ৰাম মাধৱ মাধৱ নাম বচনত সুমৰয় মাধৱ মাধৱ হে দয়ত নিৰন্তৰে সাধু সবে মাধৱ মাধৱ নাম উচাৰয় সমস্ত কাৰ্যতে। মহাপৰমেশ্বৰৰ মাধৱৰ নামৰ মহিমা ইয়াত প্ৰকাশ কৰা হৈছে। এই মাধৱ নাম পৰম মংগলময়। সাধুসকলে এই তত্ত্ব জানি সকলো ক্ষেত্ৰতেই মনত মাধৱ নাম স্মৰণ কৰে আৰু সকলো কাৰ্যকে সৰ্বসিদ্ধি বিনাশৰ এই মাধৱ নাম অতি নিষ্ঠাৰে শ্ৰৱণ আৰু কীৰ্তন কৰে। হে ৰাম পৰম মংগল ৰূপ মাধৱ মাধৱ নাম যিটো মহাজনে ওচৰয় অতাৰয় মংগল ৰূপ গোসায় সংসাৰ ভয় মাধৱৰ নিকটে পাৱয়। যি মহাজনেই পৰম মংগলময় নাম উচ্চাৰণ কৰে তেওঁ সংসাৰৰ সকলোবোৰ অমংগলৰ আঁতৰি যায় আৰু হৰিৰ কৃপাৰ পাত্ৰ হৈ তেওঁ সকলো ক্ষেত্ৰতে আগবাঢ়িব পাৰে। এই ঘোষাৰ মহাপুৰুষজনাই পৰম মংগলময় মাধৱৰ নামৰ মহিমা ইয়াতে প্ৰকাশ কৰিছে। যিসকলে প্ৰকান্ত ভক্তই পৰম শ্ৰদ্ধাৰে মাধৱৰ নাম উচ্চাৰণ কৰি থাকে এই সংসাৰৰ সকলো দুখ কষ্ট আৰু পৰা তেওঁ পৰিত্ৰাণ পায়। সুখ তাপ দুখ কষ্ট জৰা আদি হানি অপমান সকলোখিনি সংসাৰৰ ভয় এইসমূহেই জীৱৰ অমংগল। এতেকে এই ঘোষাৰ মহাপুৰুষজনাই ভৱ সংসাৰৰ পৰা ভয় সংসাৰ আৰু অমংগল দূৰ কৰিবৰ কাৰণে এই নাম ল'বৰ কাৰণে আহ্বান জনাইছে। যিজনেই পৰম মংগলময় মাধৱৰ নাম সদা সৰ্বদা উচ্চাৰণ কৰে তেওঁ সমস্ত অমংগল দূৰ হোৱাৰ লগতে সৰ্বশেষত তেওঁ নামেই নিজৰ হৰিৰ কৃপাৰ পাত্ৰ হৈ তৰি যাব পাৰে। দুস্বপ্ন নাশন এইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন অপৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰে কীৰ্তন। মাধৱ মাধৱ নাম স্মৰণ কৰিলে দুঃস্বপ্নসমূহ
নাইকিয়া হৈ দুষ্ট গ্ৰহৰ প্ৰকোপৰ পৰা ৰক্ষা পৰে। তেওঁ হৈছে মাধৱৰ নাম ভয় নিবাৰক। এই মাধৱৰ নাম পৰম সম্পদ স্বৰূপ। এতেকে সৰ্বদাই মাধৱৰ নাম কীৰ্তন কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে। পৰম মংগলময় মাধৱৰ নামৰ মহিমা ইয়াত প্ৰকাশ কৰিছে। মানুহে যিমানবোৰ দুঃস্বপ্ন দেখি টোপনিৰ পৰা জাগি উঠি আতংকিত হয়, মাধৱৰ নামেই সেই দুঃস্বপ্নসমূহ কৃষ্ণৰ কৃপাত নাশ কৰে। যদি কোনোজনে মাধৱৰ নাম শ্ৰৱণ কৰি শয়ন কৰে, তেওঁ কোনো দুঃস্বপ্ন নেদেখে। আৰু যদি কোনো লোকে দুঃস্বপ্ন দেখি উঠে, লগে লগে মাধৱৰ নাম লয়, তেওঁ দুঃস্বপ্নৰ কৃষ্ণৰ নাশ হয়। এইবিলাক গ্ৰন্থবিলাকেই জীৱসমূহৰ ওপৰত ক্ৰিয়া কৰি থাকে। গ্ৰহবিলাকৰ প্ৰতি সমস্ত দুখ দুৰ্বাসনা জীৱই উপভোগ কৰিব পাৰে। যদি কোনো লোকে মাধৱ নাম শয়নে ভোজনে স্নানে গমনে সকলো ক্ষেত্ৰতে স্মৰণ কৰি কীৰ্তন কৰি থাকে, তেন্তে তেওঁ সকলো গ্ৰহ দোষ কৰ্তন হয়। এই মাধৱ নাম পৰম সম্পদ। মাধৱ নাম শ্ৰদ্ধা সহকাৰে স্মৰণ কৰি থাকিলে সকলো দুদিন আৰু দুৰ্ভাগ্যৰ অন্ত পৰে। তেওঁ সৌভাগ্য উদয় হয় আৰু হৰিৰ কৃপাত পৰম সম্পদশালী হৈ সুখেৰে জীৱন নিৰ্বাহ কৰিব পাৰে। অ ৰাম মাধৱেশে আত্মা নিজ, মাধৱেশে ইষ্ট গুৰু, মাধৱেশে দেৱতা পৰম ঈশ্বৰ স্বামী, জানি মাধৱক ভজা, অমনুষ্যৰ ইষে শ্ৰেষ্ঠ ধৰ্ম। মাধৱেই আত্মা, মাধৱেই ইষ্ট গুৰু, মাধৱেই পৰম দেৱতা। এতেকে মাধৱৰ পৰম ঈশ্বৰ স্বামী বুলি ভাবি তোমালোকে ভজনা কৰা। এই মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম, ইয়াৰ ব্যক্তিৰেকে আৰু একোকেই নাই। এই ঘোষাত মহাপুৰুষে মাধৱৰ নামৰ মহিমা ইয়াত প্ৰকাশ কৰিছে। মাধৱেই আমাৰ আত্মা নিজৰ, তেওঁ আমাৰ ইষ্টগুৰু অৰ্থাৎ গুৰুৰূপী মনুষ্য দেহধাৰী পুৰুষজনো তেওঁৱেই। তেওঁ আমাৰ হিতকাৰী বন্ধু। মাধৱেই আমাৰ ভজনীয়া পৰম দেৱতা। তেওঁৱেই আমাৰ পৰমেশ্বৰ স্বামী অৰ্থাৎ তেওঁৱেই সমস্ত জগতৰ গৰাকী। তেওঁ আমাৰ মহাজন আৰু আমি তেওঁ ভিত্ৰ। ইয়াকেই জানি সকলো লোকেই মাধৱক ভজনা কৰা আৰু মনুষ্য জন্মৰ সাৰ্থক কৰি শ্ৰেষ্ঠ ধৰ্ম পালন কৰা। পৰম কৰুণাশীল মাধৱৰ সকলো লোকেই ইষ্টকাৰী। এই ঘোষাৰ জৰিয়তে মহাপুৰুষজনাই মাধৱক ভজনা কৰা শ্ৰেষ্ঠ ধৰ্ম বুলি সকলোকে তেওঁ ভজনত ৰত হ'বৰ বাবে আহ্বান জনাইছে। ঔ পৰম চতুৰ শিশি, বুদ্ধিত কৌশল আতে, যিটো মাধৱৰ গুণ গাৱে, মিছা কলে বৰ গোটে মুকুতি বাণিজ্য কৰি, ভৱতৰে মাধৱ পাৱে। যিজনে মাধৱৰ গুণ গাই ফুৰে, তেওঁ পৰম চতুৰ, সমস্ত বুদ্ধিত তেওঁ পাৰ্গত। তেওঁ মিছা কলেবৰৰ দ্বাৰাই মুকুতি বাণিজ্য কৰি ভৱ সংসাৰ পাৰ হৈ মাধৱক লাভ কৰে। মহাপুৰুষে এই অতি তাৎপৰ্যপূৰ্ণ উপদেশ দাঙি ধৰিছে। এডাল কলগছ কাটি থলে যিদৰে দুদিনতেই পচি যায়, কোনো কামত নালাগে, আমাৰ শৰীৰৰ তদ্ৰূপ দুদিনৰ পাছতেই পৰমাত্মাই দেহ এৰি গুচি যাব পাৰে। এই কলেবৰ মূল্যহীন হৈ পৰিব। হৰিনাম কীৰ্তন বা হৰিভক্তি সাধন এক মহৎ বাণিজ্য বা বেপাৰ বুলি ইয়াত উল্লেখ কৰা হৈছে। এই ব্যৱসায়ী ফল পৰম মুক্তি। ব্ৰহ্মা শিৱ লক্ষ্মী ইন্দ্ৰ আদি দেৱতাসকলে অমৰ শৰীৰ লাভ কৰিও এই হৰিনামৰ ব্যৱসায় কৰি আছে। তেনে দেৱৰ দুৰ্লভ হৰিভক্তি আমি সেই পচি যোৱা শৰীৰত থাকিয়েই কৰিবৰ সুবিধা পায়ো মনুষ্য শৰীৰে হৰিভক্তি ব্যৱসায় কৰি অতি সহজেই সংসাৰ পাৰ হৈ মাধৱৰ কাষ পোৱাৰ এই বৈকুণ্ঠ পৰমপদ লাভ কৰাৰ সুবিধা আছে। এতেকে যিসকলেই পৰম শ্ৰদ্ধাৰে এই মাধৱৰ নাম গুণনাম কীৰ্তন কৰে,
তেওঁলোকেই পৰম চতুৰ আৰু সমস্ত বুদ্ধিৰ পাৰ্গত বুলি এই ঘোষাৰ মহাপুৰুষজনাই প্ৰশংসা কৰিছে। ই হৈছে এক পাৰমাৰ্থিক তত্ত্ব। অ যিজনে একান্ত চিতে মাধৱক ভজিনিতে ফুৰে মাধৱৰ গুণ গায় ৰামদেৱৰ দুৰ্লভ অমিত যেন যিজনে কৰিলে পান মধুৰ প্ৰেবা কয়াৰ নাই। যিজনে একান্ত চিত্তে সদায় মাধৱৰ নাম ভজনা কৰে আৰু সদায় মাধৱৰ গুণনাম গাই ফুৰে, তেওঁ পৰম দুৰ্লভ অমিত পান কৰিলে তেওঁ আৰু অন্য মধুৰক পান কৰিবলৈ বাকী নাথাকে। এই ঘোষাত মহাপুৰুষজনাই মাধৱৰ নামৰ ভজনা মহিমা ইয়াত প্ৰকাশ কৰিছে। যদি কোনো লোকে একান্ত চিত্তে সদায় মাধৱক ভজনা কৰে, শয়নে ভোজনে গমনে ৰহস্যস্থানে সকলো ক্ষেত্ৰতেই মাধৱৰ নাম কীৰ্তন কৰি ফুৰে, তেওঁ মধুৰ ৰসত ডুবি থাকে। মাধৱৰ নাম পৰম মধুৰ আৰু ৰসদায়ক। অমিত প্ৰাণে যেনেকৈ দেৱতাসকলক তৃপ্ত কৰে, মাধৱৰ নাম কীৰ্তন কৰি থাকোঁতেও পৰম অমিতময় ৰসদান হয় আৰু জীৱই পৰম তৃপ্তি লাভ কৰে। ঘিউ মৌ চেনি গুড় আদি কোনো মধুৰ ৰসেই হৰিনামৰ ৰসতুল্য সমতুল্য নহ'ব নোৱাৰে। যিজনেই এনে মধুৰ মাধৱৰ নাম প্ৰাণ ভৰি কীৰ্তন কৰে, তেওঁৰ বাবে সম্পদত সংসাৰত আৰু কোনো মধুৰ ৰস আস্বাদন কৰিবলৈ বাকী নাথাকে। অৰাম ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক গাঁও ভাই মাধৱৰ গুণ নিশ্চিন্তে আপোন মাৰ সুখে আপোনা কটাৰ হৈও ভাই পৰ মনিপূৰ্ণ। হে ভাই, মাধৱক ভজনা কৰা, মাধৱক স্মৰণ কৰা আৰু এই মাধৱৰ গুণনাম কীৰ্তন কৰা। আপোনাৰ মহামাৰ চিন্তা নকৰি পৰম নিপুণজনৰ দৰে সুখে আপোনাক উদ্ধাৰ কৰা। এই ঘোষাই পৰম ঈশ্বৰৰ মাধৱৰ নাম ভজনৰ কথা ইয়াত প্ৰকাশ কৰা হৈছে। তেওঁ গুণ নাম কীৰ্তনৰ মহিমা ইয়াত প্ৰকাশ হৈছে। সমস্ত জীৱই এক পৰমেশ্বৰৰ সন্তান, গতিকে এই পাৰমাৰ্থিক দৃষ্টিত সকলো আমাৰ ভাই। এই ঘোষাত মহাপুৰুষজনাই পৰমানন্দত আলপুত হৈ জীৱসমূহকে ভাই বুলি সম্বোধন কৰিছে। পৰম কৃপালু মাধৱক যিসকলে একান্তভাৱে ভজনা কৰে আৰু ক্ষণে ক্ষণে তেওঁৰ নাম স্মৰণ কৰে, তেওঁৰ নাম গুণনাম কীৰ্তন প্ৰকাশ কৰে, সেই সকল লোকেই পৰম সুখে ভৱসিন্ধু পাৰ হৈ যাব পাৰে। যিসকল লোকেই পৰম মংগলময় হৰিভক্তি অনুশীলন নকৰে, তেওঁ নিজক নাশ কৰে আৰু অৰ্থাৎ যমৰ কঠোৰ শাস্তি ভুগি ভৱসংসাৰত বিভিন্ন যোনিত ভ্ৰমি ফুৰিবলগীয়া হয়। যিসকল লোকে হৰিভক্তি পৰায়ণ হৈ তেওঁলোকেই পৰম নিপুণ, তেওঁলোকেই পৰম বিজ্ঞ বা সকলো বিদ্যাত সুদক্ষ লোক বুলি ইয়াত প্ৰতিপন্ন কৰা হৈছে। অৰাম ভগৱন্ত ঈশ্বৰৰ গুণ সমূহক যিটো শুনিতে উদ্যম কৰে নৰ, তেখনৰে পৰাশিত জানিবা নিশ্চয় কৈলি ভৈলাতে শুদ্ধ নেমত সৰ। ভগৱন্ত ঈশ্বৰৰ গুণসমূহক শুনিবৰ বাবে যিসকলে চেষ্টা কৰে, তেতিয়াৰ পৰা তেওঁ নিশ্চয় হিংসা দেশ পৰশ্ৰীকাতৰ আদি অসৎ গুণবোৰ ত্যাগ কৰি অতি শুদ্ধচাৰী হয়। এই ঘোষাই হৰি গুণনাম কীৰ্তন শ্ৰৱণৰ মহিমা ইয়াত প্ৰকাশ কৰিছে। সমস্ত ঐশ্বৰ্যপূৰ্ণ পৰমেশ্বৰৰ গুণসমূহ শুনিবৰ বাবে যিজন লোকেই পৰম আকাংক্ষাৰ চেষ্টা কৰে, সেই মুহূৰ্তত পৰাই তেওঁ হৰিৰ কৃপাৰ পাত্ৰ হৈ উঠে। নিশ্চয় পৰশ্ৰীকাতৰ আদি বৰগুণবোৰ তেওঁৰ পৰা আঁতৰি যায়, তেওঁ এজন শুদ্ধ পুৰুষ হৈ পৰে, পৰমেশ্বৰৰ গুণলব্ধ আৰু নিজৰ যশ প্ৰিয় হৈ পৰে। এতেকে যিসকলে পৰম উদ্যমেৰে তেওঁৰ গুণনামসমূহ শুনিবলৈ চেষ্টা বা আগ্ৰহ কৰে, সেই মুহূৰ্ততেই যশপ্ৰিয় হৈ তেওঁ হৰিৰ হৃদয়ত প্ৰৱেশ কৰে, অৰ্থাৎ চেতনা জ্ঞান জাগ্ৰত হয়।
মুহূৰ্তৰ ভিতৰতে তেওঁ মনে ভাল পোৱা উচিত অনুচিত বিচাৰ কৰিবলৈ ক্ষমতা পায়। হিংসা আদি প্ৰবৃত্তিসমূহ আপোন নাশক বুলি খুদ জন্মে। হৰিৰ কৃপাৰ বলে এই কুপ্ৰবৃত্তিবোৰ হৰিগুণ নাম শুনিবলৈ একান্ত শ্ৰদ্ধা কৰা ব্যক্তিজনৰ হৃদয়ৰ পৰা আঁতৰি যায়। এই কথাৰ সিদ্ধান্ত দি হৰি কথা শুনিবলৈ ইচ্ছা কৰা মাত্ৰকেই তৎক্ষণাৎ হৰিৰ হৃদয়ত অৱৰুদ্ধ হৈ পৰে। সদ্য যাতে এই গোসাঁই সকলো লোককেই হৃদয়ৰ হৰিক আহ্বান কৰিবৰ বাবে আহ্বান জনাইছে। ঈশ্বৰ কৃষ্ণকে নিজ পৰম আৰাধ্য দেৱ, মূৰতান নামে জগতি, হেনয় নিশ্চয় জিত কৰিলে গণিতে আতি, শিষিজন পৰম মুকুতি। এই গোসাঁই ঈশ্বৰ কৃষ্ণৰ নিশ্চয়াত্মিকা ভক্তিৰ কথাই প্ৰকাশ কৰিছে। যিসকল লোকেই ঈশ্বৰ কৃষ্ণৰ পৰম আৰাধ্য দেৱতা আৰু ইহ পৰকালৰ বাবে পৰম গতিদাতা বুলি নিশ্চয় কৰিলে, এই কলিযুগত সেইসকলেই পৰম সুকৃতিদায়ক লোক বুলি গোসাঁই ইয়াত প্ৰশংসা কৰিছে। নিশ্চয়াত্মিকা ভাৱৰ অৰ্থ এয়ে যে যিজনে সুখে দুখে কোনো কামনা বাসনা বশৱৰ্তী হৈ আন কোনো ক্ষুদ্ৰ দেৱতাক কেতিয়াও ভজনা নকৰে। অকৰে মুত ভকতি জয় দপে দস্ত চিতে, দহয় পাতকতাৰ তথাপি তৰিতে, একো নবাছে পাপ পুণ্য যত আছে, হেন মহাবহনী কেঞ্চা শুকান বাছে, আন শুদ্ধ দেৱতাত যদি নে দে মতি, মহাদুৰাচাৰ কৰে আমাত ভকতি, অৰাম সেহে পৰম সাধু জানাম সেহেতু আমাত পাত্ৰ কৰিলে নিশ্চয়, অৰাম এতেকে নচুৱে পাপে পুণ্য কলে বৰ, পৰম মুক্তিৰ পাত্ৰ ভৈলা খেতো নৰ। এতেকে যিসকল লোকে কৃষ্ণকে পৰম গতি মতি মুকুতি দাতা বুলি নিশ্চয় কৰি লয়, তেওঁ ভকতি কৰিছে, আন শুদ্ধ দেৱতাত তেওঁ যাগ যজ্ঞ হোমাদি কৰ্ম ত্যাগ কৰিছে, সেইজনৰ ক্ষেত্ৰতে এই গোসাঁই এই মন্তব্য প্ৰকাশ কৰিছে। সংসাৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো, অজ্ঞানত চণ্ডালে হেন সে প্ৰবৃত্ত যিত, অমাজানি বা যজ্ঞত আনি, পাত্ৰ পাতি বাৰ যজ্ঞ হয়। এই ঘোষাত হৰি আৰু তেওঁৰ নামৰ মহিমা ইয়াত প্ৰকাশ কৰা হৈছে। পৰমেশ্বৰ কৃষ্ণই বিশ্ব চৰাচৰৰ অধিপতি আৰু তেওঁ সমস্ত জগতৰ অধিষ্ঠাতা। জ্ঞানী লোকসকলে তেওঁ নাম লৈ পৰম পবিত্ৰ হয়। ইয়াত আশ্চৰ্যৰ কোনো কাৰণেই নাই। আৰু জ্ঞানী লোকসকলে উন্নত জন্মজাত কিন্তু চৰম অজ্ঞানত থাকি কোনো অপবিত্ৰ চণ্ডালেও যেতিয়া কৃষ্ণৰ নাম ল'ব তেওঁ পৰম পবিত্ৰ হ'ব, আৰু কুলীন ব্ৰাহ্মণসকলৰ দৰেও তেওঁ যজ্ঞৰ ক্ষেত্ৰত আচাৰ্য বা পুৰোহিত পৰ্যন্ত হ'ব পাৰিব। এয়া কৃপাময় হৰি নামৰ মহিমা। চণ্ডালয় লয়ে হৰি নামে মাত্ৰ, কৰিবে উচিতে যজ্ঞৰ পাত্ৰ, সেহিষে কুলীন বেদ বুজে, যাহাৰ মুখে হৰি নাম সিজে। আনকি যি চণ্ডাল সি সদায় পবিত্ৰ হৰিনাম স্মৰণ কৰে তেওঁ ব্ৰাহ্মণতকৈও পবিত্ৰ হয়। কৃষ্ণ চন্দায়ন আদি বাৰবত্ত কৰি থকা ব্ৰাহ্মণতকৈও তেওঁ শ্ৰেষ্ঠ হয়। যিটো চণ্ডালৰ কায় বাক্য মনে, সদায়ে সোমৰে হৰি, আছে ব্ৰাহ্মত্ৰ যিটো ব্ৰাহ্মণৰ,
শেষে শ্ৰেষ্ঠ কৰি এই বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত উল্লেখ কৰিছে। ৰাম ৰাম বাণী পৰম মংগল ৰূপ, যাৰ মুখে প্ৰকাশ কৰয়, চিৰকালে মহাতীৰ্থ কৰিয়া পবিত্ৰ হুয়া, তাৰ কদাচিত নয়। যিসকল লোকে সদায় মুখেৰে পৰম মংগলময় ৰাম নামৰ বাণী উচ্চাৰণ কৰি ফুৰে, তেওঁ চিৰকালেই তীৰ্থ কৰি ফুৰাৰ লোকৰ দৰে পবিত্ৰ হৈ পৰে। অৰ্থাৎ চিৰকাল তীৰ্থ সেৱা কৰি থকা লোকজনৰ সদায় ৰাম নাম লওঁতাতকৈ যতিকে শ্ৰেষ্ঠ, তাৰ লগত তুলনা নহয়। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম।